অস্বাভাৱিক হাৰত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। জলসংকটত পৰিব নেকি সমগ্ৰ ৰাজ্য? অসাৰ হ'ব নেকি মালবাহী জাহাজ চলোৱাৰ পৰিকল্পনা? ভৰ বাৰিষাত ফেনে ফুটুকাৰে উফন্দি উঠা ব্ৰহ্মপুত্ৰত এতিয়া অস্বাভাৱিক হাৰত হ্ৰাস পাইছে জলপৃষ্ঠ। জাতিৰ আয়ুস ৰেখা, অসমীয়া সভ্যতা সংস্কৃতিৰ ঐতিহ্য কঢ়িয়াই লৈ ফুৰা মহাবাহু ব্ৰহ্মপুত্ৰ এতিয়া অস্তিত্বৰ গৰাহত। হঠাৎ লুইতৰ জলপৃষ্ঠ হ্ৰাস পোৱাৰ বাবে মহানগৰীৰ ৫টাকৈ ঘাটত জাহাজ চলাচলত ব্যাঘাত। যিকোনো সময়তে বন্ধ হৈ পৰিব পাৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী চলাচল। যি সময়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্ৰহ্মপুত্ৰৰ বুকুত মালবাহী জাহাজ চলোৱাৰ সপোন দেখিছে, সেই সময়ত কিন্তু সাধাৰণ যাত্ৰীবাহী জাহাজেই জলপৃষ্ঠ হ্ৰাস পোৱাৰ বাবে বন্ধৰ দিশে ধাবিত হৈছে। ২ ফুটৰ পৰা ৩ ফুট গভীৰতাৰ ভিতৰতে সাধাৰণ যাত্ৰীবাহী জাহাজ চলাচল কৰিব লগা হৈছে। বাৰিষাৰ সময়ত প্ৰায় ৩০ৰ পৰা ৪০ ফুট গভীৰতাত জাহাজ চলে ব্ৰহ্মপুত্ৰত। এতিয়া ২ৰ পৰা ৩ ফুট গভীৰতাত চলিছে জাহাজ, যাৰ বাবে যিকোনো সময়তে বন্ধ হৈ পৰিব পাৰে জাহাজ চলাচল। এই আশংকাৰ কথা ব্যক্ত কৰিলে আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ সঞ্চালক সাৰংগ শৰ্মাই। আমাৰ যিটো মেইন ষ্ট্ৰীম, আমাৰ ইয়াতে ৫টা ঘাট এতিয়া গুৱাহাটী ডিভিজনত চলি আছে। ৫টা ঘাটত এতিয়া আমি দেখিব পাইছোঁ যে ২ ফুটৰো পানী, কম পানীত আমি এতিয়া নাও চলাবলগীয়া হৈছে। আমি জেটিবিলাক সলাই আছোঁ, পানী যিহেতু কমি গৈছে, একদিনৰ ভিতৰতে পানী বহুতখিনি কমি গৈ গভীৰতা বহুত কমি গৈছে। আৰু ২ ফুট গভীৰতা বা ১ ফুট বা ১.৫ ফুট গভীৰতা আচলতে নাও নচলে। প্ৰায় ৩-৪ ফুট পানী লাগে মিনিমাম। এতিয়া ১ ফুটলৈকে আহি গৈছে পানীটো। হয়তো আৰু এই ফেব্ৰুৱাৰী মাৰ্চ মাহৰ শেষৰ ফালে পানী আৰু কমি যাব যদি আমি বৰষুণটো নাপাওঁ। মই হাইড্ৰলজি ডাইৰেক্টৰ হিচাপে অহাৰ পিছত মই গোটেই ব্ৰহ্মপুত্ৰৰ ওপৰত ৰেকি এটা কৰিলোঁ, উজনি নামনি। কৰাৰ পিছত দেখিব পাইছোঁ যে পানীৰ যথেষ্ট হ্ৰাস পাইছে। গোটেই চেনেলটো, মেইন চেনেলটো হ্ৰাস পোৱাৰ লগে লগে পানীখিনি একেবাৰে হ্ৰাস পাই গৈছে। গোপনে চুবুৰীয়া ৰাষ্ট্ৰ চীনে নিৰ্মাণ কৰা বৃহৎ নদীবান্ধৰ বাবে সংকটত মহাবাহু ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰৰ উৎপত্তি স্থল ভেটি ৰঙা চীনে নিৰ্মাণ কৰা বৃহৎ কেইবাটাও নদী বান্ধৰ বাবে হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। সেই ব্ৰহ্মপুত্ৰৰ ঐতিহ্য আমি দেখিছোঁ যে লাহেকৈ যে পানীখিনি এনেকুৱা অসহনীয় হাৰত কমিছে। হয়তো চাইনাই যিটো ডাম বনাই আছে, ডেম যিটো কনষ্ট্ৰাকশ্যন কৰি আছে, বিভিন্ন সময়ত আমি পাই থাকোঁ সেই বিষয়ে, কিন্তু গোটেইখিনি বস্তু সঠিককৈ নাপালে আমি জানো যে ক'ৰবাত নহয় ক'ৰবাত ব্ৰহ্মপুত্ৰৰ যিটো মেইন যিটো চেনেল আৰু হয়তো চৰ্চত বা চৰ্চৰ আগভাগত হয়তো আমাৰ যিটো চিয়াং আৰু দিবাঙৰ যি সংযোগস্থল তাৰ আগত এইখিনি ক্ষেত্ৰত হয়তো চাইনাই ডাম বনাই থকাৰ কাৰণে আমাৰ এই অসহনীয় পৰিস্থিতি উদ্ভৱ হৈছে। আমাৰ গৱেষণাগাৰ গৱেষকসকলেও এইখিনি ক্ষেত্ৰত তেওঁলোকৰ তথ্য আগবঢ়াইছে, যদিও এতিয়ালৈকে আমি বিভাগীয়ভাৱে পোৱা নাই। কিন্তু বালিৰে পোত খাই থকা ব্ৰহ্মপুত্ৰৰ বুকুক খনন কৰিছে 2খনকৈ ড্ৰেজাৰেৰে। শুকাই যোৱা লুইতৰ খননৰ বাবে পুনৰ পাটনাৰ পৰা আভ্যন্তৰীণ জল পৰিবহণ বিভাগে আনিছে আন 2খনকৈ ড্ৰেজাৰ। IWAIৰ লগত আমাৰ ইতিমধ্যে এটা খননৰ প্ৰক্ৰিয়া চলি আছে। ব্ৰহ্মপুত্ৰ আমি আগতেও খান্দিছোঁ, যাত্ৰীসকল অহা যোৱা কৰি আছে, মধ্যম খণ্ডৰ পৰা আৰম্ভ কৰি কৰুৱাৰ পৰা আৰম্ভ কৰি গোটেই আমাৰ উত্তৰ গুৱাহাটীলৈকে। এইখিনি অঞ্চলত আমি চেনেলাইজ কৰি আছোঁ হেৰিৰ সৈতে, ড্ৰেজাৰৰ সৈতে, ড্ৰেজিঙৰ কাৰণে। আৰু IWAI 2খন ড্ৰেজাৰে ইতিমধ্যে ইয়াত এখনে অলৰেডি কৰি গ'ল, কিন্তু আৰু পানী যিহেতু কমি গৈছে আৰু 2খন আমি পাটনাৰ পৰা 2খন ড্ৰেজাৰ আহিব। সেই 2খন অহাৰ লগে লগে আমাৰ ইয়াত গোটেই 5টা ডিভিজনৰ যিকেইটা ঘাট আছে, গোটেইকেইটা ঘাটতে, এই 5টা ঘাটতে আমি আকৌ চেনেলাইজ কৰি পেলাই আকৌ খান্দিম। কিন্তু এই খননে অস্তিত্ব সংকটত পৰা বুঢ়ালুইতক জীয়াই তুলিবলৈ সক্ষম হ'বনে? নে অস্বাভাৱিক হাৰত হ্ৰাস পোৱা লুইতৰ জলপৃষ্ঠৰ বাবে পানীৰ সংকটত ভুগিব সমগ্ৰ ৰাজ্য? ভিডিঅ' জাৰ্নেলিষ্ট নীলোৎপল আৰু ৰাজুৰ সহযোগত বিতুপন শইকীয়াৰ ৰিপৰ্ট, প্ৰাগ নিউজ।